Assalamualaikum everyone স্বাগতম জনাইছো নয়টি ব্লগলে আৰু এইফালে আজি আমাৰ ঘৰলৈ আলহী আহিছে আৰু লগতে কি হৈ আছে আপোনালোকক দিনটো দেখুৱাম বাৰু আৰু লগতে আজি বহুত আহিছে আমাৰ ঘৰলে আৰু এইফালে মই বনাবলৈ লৈছো বনাই আছো এইফালে লোকেল চিকেন আনিছিলে আৰু লোকেল চিকেন খিনিকে মই বনাই আছো আৰু মই মানে কুকাৰ দিম বাৰু কিন্তু বৰ্তমান এনেকৈ ইয়াতে সিজাই লৈছো দুটা সিটি বা এটা সিটি কুকাৰ মাৰি দিম এইফালে মুৰ্গীৰ চাটচুট বুলি যে কয় যে সেইখিনি এনে ধৰণে এইফালে বয়ে বনাইছে এইটো মই বনোৱা নাই আৰু এইফালে আবু আৰু এইফালে বয়ে আজি বনাই আছে পিটিকা মানে কমলাৰ পিটিকা আৰু এইফালে আদা নহৰু পেষ্ট সব ভৰ্তি হৈ আছে আৰু এইফালে তৰকাৰীখন ধুনীয়াকৈ হেৰি হৈ আছে আৰু নেমু আছে এইফালে ভাত চাত এতিয়া ৰেডি কৰিছো মানে এতিয়া সকলোৱে এসাঁজ ভাত খাব আৰু বহুত গ'ল তাৰপিছত বনালোঁ সেইদিনাখন থৈ দিয়া নাৰিকলেৰে চাটনিটো ইমান বেছি ভাল হৈছিলে নহয় এইটো চাউথৰ ফেমাছ চাটনি হয় পিছে পৰে বনালে বাৰু ৰেচিপি দিম তাৰপিছত বনাওঁ বুলি ভাবিলোঁ মানে নামাজ পঢ়িলোঁ সন্ধিয়া নামাজৰ আগে আগে মই কাটি লৈছোঁ এইফালে অকণমান কবি আচলতে মানে হেৰি বনাওঁ বুলি ভাবিছোঁ নুডলছ আছিলে অলপমান সেইকাৰণে এইফালে পিঁয়াজ আৰু এনেধৰণে গ্ৰীণ চিলি অলপ কাটি লৈছোঁ আৰু এইফালে কবিখিনি ভিজাই ৰাখিছোঁ এয়া মই যে কোৰাণ পঢ়ি থাকোঁতে দৌৰিছোঁ বুলি কৈছিলোঁ এয়া মানে তেনেকৈ পঢ়িবলগীয়া হৈছে এতিয়া টাইম দিলে আৰু আজানৰ টাইম হৈ গ'ল সেইকাৰণে আজান দিয়াৰ কাৰণে নামাজ পঢ়ি ল'লোঁ তাৰপিছত আহি মানে চব ৰেডি কৰি থৈছিলোঁ আৰু এতিয়া এইফালে মই ৰেডি বনাই ল'লোঁ এইখিনি লোৱা নামত খোৱা আৰু নুডলছ দেই মই তেওঁক চেজৱান চচ আৰু চিলি চচ আনিবলৈ দিছিলোঁ আজি নানিলে নহয় আচলতে নাছিলেই তাত দোকানখনত এখন দোকানতে সোমাই আৰু ৰাতিপুৱা আহোঁতেও ৰাতি ডিউটি কৰিছিলে যিহেতু তো এতিয়া মোৰ কাৰণে অকণমান আছে ইয়াতে মই এটা ডিম দি দিওঁ যিহেতু তেওঁ দেখাই দিম সেইকাৰণে মই তেওঁক দিয়া নাছিলোঁ এতিয়া অকণমান তেল দি ছাইডতে ডিম অলপ দি দিওঁ তাৰপিছত খাম আৰু অকণমান সোৱাদ লগাকৈ কাৰণ তেওঁ নাখায় যিহেতু উপায় নাই তেওঁ খাই মেলি ৰেডি যিহেতু মই ডিম পিছত দিছিলোঁ তো খাই পেলাই বোলে ভালে পাইছে এইখন অফ কৰি দিলেহে এতিয়া শুনাই পাব নহ'লে শুনাই নাপায় অকণ অফ কৰি দিয়া অকণ অফ কৰি দিয়া সেইটো অফ কৰি দিয়া ঘৰে আছেনে নাই অঁ তো খাই ভাল পাইছে বাৰু কিন্তু মোৰ আৰু ধৰি লওক এই চিজৱান চচ কিবা কিবি নপৰিলে আৰু কি ভাল লাগিব পাৰে ন ভাজিয়ে হওক খাই লওঁ মই দেই ফেনৰ ওচৰত মানে বহি লৈছোঁ কুলাৰৰ ওচৰত মানে ইমান গৰম লাগিছে কিন্তু গৰম পৰিছে এতিয়া গৰম কমিছে 30 কিমান ডিগ্ৰী দেখাই আছে চোৱাচোন 30 দেখাই আছে তো যাৰ কাৰণে চলি গৈ আছে কিন্তু অসমতো বহুত গৰম পৰিছে বাৰু কিন্তু এটা বতৰটো ঠাণ্ডা পৰিছে তথাপিতো পাকঘৰত সোমাই থাকিলে গৰম মিলে এয়া আচলতে খাই আছোঁ ডোচা ৰাতিপুৱাৰ ব্ৰেকফাষ্ট হয় এওঁ আজি ৰাতি ডিউটি আছিলে সপ্তাহত এদিন ৰাতি ডিউটি থাকে সেইকাৰণে সেইদিনাখন মই বাহিৰৰ কিবা এটা আনিবলৈ কওঁ কাৰণ বাকী 6 দিন মই ঘৰতে বনাওঁ সেইকাৰণে এইফালে খাই আছোঁ ডোচা হেল্ল' আজি এওঁ আছে ঘৰত এইফালে ভাত পাতি দি মানে হেৰি কৰি দিছোঁ ভাত বনাবৰ কাৰণে এইফালে মই পানী থৈ দি দিছোঁ আৰু গৰম হ'বৰ কাৰণে যাতে উতলি যাওক কাৰণ মই মাৰ কাঢ়ি বনাম এইফালে মই দাইল হৈ গ'ল দাইল চিটি মাৰিলে আৰু এইফালে এওঁ গাখীৰ দিছিলোঁ ৰুটি খালে সেইকাৰণে আচলতে গাখীৰ অলপ আছে এতিয়া আৰু এইফালে মই উলিয়াই লৈছোঁ দেখিছে এইফালে মই ভেন্দি উলিয়াই লৈছোঁ আজি মই ভেন্দি ফ্ৰাই কৰিম আৰু লগতে পটলৰ ফ্ৰাই কৰিম আৰু এইটো মই চাটনি কৰিম হয়নে এয়া হৈছে পটলটো আচলতে মই অকণমান এনেকৈ গুচাই ল'ম ভালকৈ মানে বাকলিটো চুচি পেলাই ছাইডৰ যিটো ঠাই আছে সেই মানে সমানে মাছৰ নিচিনাকৈ এনেধৰণে কাট কৰি যাব লাগে আৰু আপোনালোকক মই দেখুৱাম বাৰু আৰু আগতেও এইটো মই 2-3 বছৰ আগতেও এটা ৰেচিপি দিছিলোঁ এইকেইটা কাটিব নালাগে এই আগকেইটা নাকাটো এতিয়া মই কি কৰিম এনেকৈ ভাজ দিম মানে এইটো চাইডে কাটি দিম আৰু এইটো চাইডে কাটি দিম এনেকৈ তেতিয়া মানে মাছটো নিচিনা হৈ যায় এইটো চাইড কাটি ল'লোঁ এইটো চাইড কাটি
টাৱাত যদি ফ্ৰাই কৰা হয় তেতিয়াহ'লে বৰ ধুনীয়াকৈ ফ্ৰাই হয় আৰু একদম চেপেটা কৰি পেলাই আপোনালোকে হেৰি কৰিব পাৰে, কিন্তু মই কেৰাহীতে কৰিলোঁ আৰু ইজি হ'ল। বনাই মেলি ৰেডি হ'লোঁ, কেতিয়াবাই ভাত বনাই হ'ল আৰু এতিয়া 3টাই বাজিলে, কিন্তু ভাত খাবলৈ মন যোৱা নাই। আৰু এওঁ এতিয়া নামাজ পঢ়ি আছে আৰু এতিয়া ময়ো নামাজ পঢ়ি লওঁ। এনেই ধৰি লওক সদায় মই ভাত খাই নামাজ পঢ়োঁ, কিন্তু আজি মই ভাত খাবলৈ একদমেই মন যোৱা নাই। মানে কি হৈছে মই নাজানো, একদম খাবলৈ মোৰ একদম মন যোৱা নাই আজি। আৰু আজি দিনটোৱে মোৰ তেনেকৈ একো হেৰি নহ'ল। আজি এওঁৰ লগতে চাহ খাওঁতে মানে এওঁ গাখীৰ বিস্কুট বহুত, গাখীৰ আৰু ৰুটি বহুত দেৰিকৈ খালে। কুৰাণ তাতে নামাজ পঢ়ি আছে, মানে কুলাৰটো তাত চলি আছে ন বহুত। তাৰপিছতে মোৰ মানে সেয়া তেওঁৰ লগতে মই ৰুটি তেওঁ খাই থাকোঁতে মই চাহ একাপ খালোঁ। এতিয়া মোৰ একদম খাব মন যোৱা নাই নহয়। নৰ্মেলি 3টা বজালৈকে মোৰ 2:30 বজাতহে, যেতিয়া এওঁ 2টা বজাত গুচি যায়, তাৰপিছত মই 2:30 বজাততো নৰ্মেলি খাই দিওঁ। এতিয়াতো তেওঁ আছে, আজিতো একেলগে খাম বুলিয়ে ৰৈ আছোঁ, কিন্তু মোৰ খাবলৈ মন যোৱা নাই। এওঁ মোক কৈ আছে খাই লোৱা, কাৰণ নামাজ পঢ়ি তেওঁ এতিয়া নামাজ পঢ়িব, কুৰাণ পঢ়িব প্ৰায় 3:30 বজাত, কাৰণ 12টা বজাত তেওঁ ৰুটি খাইছে, তো 3:30 বজাতে চাগে খাব, কাৰণ তেওঁ দেৰিকৈও খোৱা মেলা কৰে। ৰাতি মই 4টা বজাত সাৰ পাইছোঁ, মানুহটোৱে মানে কিবা এটা চাই আছে, তেনেধৰণে তেওঁৰ টোপনিটো কম হয়। যদিও খাবলৈ মন নাছিলে, তথাপিতো হাজবেণ্ডে অকণমান মানে জোৰ কৰিলে যে খাই লোৱা, আৰু তেওঁ 4টা বাজিব খাওঁতে, সেইকাৰণে মোক ক'লে যে তুমি খাই লোৱা, সেইকাৰণে মই খাই ল'লোঁ। আৰু এইফালে মই গোটেইকেইটা বস্তু ৰেডি কৰি লৈছোঁ, অকণমান চাট মছলা পিছত ঢালিম বাৰু। আৰু এইফালে দাইল অলপো লৈ লৈছোঁ। হা শুনিছা? এওঁ ডিউটি গ'ল, তাৰপিছতে এইফালে আজি বনাওঁ বুলি ভাবিছোঁ, সন্ধিয়া হ'ল আৰু দেই, এতিয়া বনাওঁ বুলি ভাবিছোঁ স্মুথি। আৰু এইফালে অকণমান গাখীৰ লৈ লৈছোঁ, তাৰপিছতে অকণমান চিয়া চিড তিয়াই লৈছোঁ, কাৰণ এনেকুৱা স্মুথিত দিলে বহুত বেছি ভাল লাগে। আৰু এটা মই খেজুৰো দিওঁ বুলি ভাবিছোঁ, আৰু লগতে অকণমান ড্ৰাই ফ্ৰুটছ মানে কাজু, এয়া ভালকৈ ধুই লৈছোঁ। আচলতে পিনাজতে কল কৰিছিলে জায়ানে, সেইকাৰণে মানে ভইচটো নাইকিয়া কৰিবলগীয়া হ'ল, নহ'লে মই হেৰি কৰি দিওঁ। আৰু এইফালে এয়া হৈ গ'ল মোৰ ৰেডি। হে গাইজ, আজি আমাৰ ঘৰলৈ মানে আমাৰ ৰিলেটিভছ, মানে খুৰা হয়, খুৰী তেওঁলোক আহিব। তো মই তাৰ কাৰণে এনেই আৰু আচলতে ওচৰৰ বৌহঁতৰ ঘৰলৈ আহিছিলে, বৌ যে থাকে যে তাত আহিছিলে। মই চাহ গৰমাই আছোঁ, এইফালে মই গাখীৰ গৰমাই আছোঁ, আৰু লগতে এইফালে কাপ চাপ মই আগতীয়াকৈ ৰেডি কৰি থৈছোঁ, যাতে সময়ত মোৰ উল্টা পুল্টা নহয়। একো নাই, কুল ডাউন হৈ যায় তুমি মই। ঠিক আছে, এইখিনি মই মুচি লওঁ, কামটা বাঢ়ি গ'ল, আৰু আলহী একদম ৰাস্তা, এইখিনি মই মুচি লওঁ তুমি। হ'ব দিবা। বাকী এটা উলিয়াব লাগিছে নেকি? ড্ৰাই ফ্ৰুটছৰ মিঠাইটো আনিব দিছিলোঁ, আনিলা? নেপেলাবা, মোৰ সেই জাৰটোত ফুটাই গ'ল, ইয়াক কিনা পানী জাৰটোত পেলাই নিদিয়া কেলে? মই মিঠাইখিনি এনেধৰণে হেৰি কৰি লৈছোঁ পুটুককৈ। এইফালে মাজা আনিছে, মাজাও দিম, আৰু মই চাহখিনি উঠাই দিওঁ পুটুককৈ, যাতে অকণমান আজি দেখাই দিওঁ, আপোনালোকক দেখুৱাই হোৱা নাই নহয়, যোৱাবাৰ আহোঁতেও দেখুওৱা নাছিলোঁ। তো এইফালে আমাৰ চাচি, এইফালে আমাৰ চাচা মানে খুৰা, আৰু এইফালে আমাৰ ভাইটিটো, আৰু এইফালে সৰু ভাইটিটো। মই সিহঁতৰ একচুৱেলি বহুত ডাঙৰ সিহঁততকৈ, কিন্তু সিহঁত এতিয়াহে ডাঙৰ মানে হেৰি হৈছে, তথাপিতো এটা সম্পৰ্কটো তেনেকুৱাই। এওঁলোকক এতিয়া চাহ দিছোঁ, কথা পাতি নাথাকোঁ আৰু, কাৰণ কি ফূৰ্তি বাৰু। আলহী গ'ল, আৰু এইফালে আমাৰ গাৰু, তাকো এইফালে গাৰু পূৰা ৱাৰ লগাই আছে। আৰু আজিৰ ব্লগটো মই এনেকৈ শেষ কৰি দিওঁ বুলি ভাবিছোঁ, কাৰণ আৰু কণ্টেণ্টে নাছিলে দেখাবলৈ। আজিলৈ আহিছোঁ দেই, বাই।